উচ্ছেদ অভিযানৰ মাজতে বজালিৰ এক চাঞ্চল্যকৰ ঘটনা হিন্দু বসতি অঞ্চলত মিয়াৰ আগ্ৰাসন বজালিৰ দৈচিংৰি গাঁৱত হিন্দু পৰিয়ালক এনেধৰণে মিয়াই আক্ৰমণ কৰিছে মিয়াই এজন লোকক আক্ৰমণ কৰি থকা দেখি আগবাঢ়ি যোৱা 18 বছৰীয়া পুত্ৰকো মিয়াই কৰিলে আক্ৰমণ কৰি থকা দেখি পত্নী আৰু কন্যা আগবাঢ়ি যোৱা দুয়োকে কৰে আক্ৰমণ মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কিশোৰজন জাঠি জুং লৈ মিয়াই আক্ৰমণ কৰে হিন্দু পৰিয়ালটোক দৈচিংৰি গাঁৱৰ মস্তক আলী ইকৰাম আলীৰ পৰিয়ালে বিজু কুমাৰ ৰবি দাস নামৰ হিন্দু পৰিয়ালটিক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে পথাৰত আলী বান্ধি থকাৰ সময়ছোৱাতে কৃষক বিজু দাসক আক্ৰমণ কৰে মস্তক আলী আৰু ইকৰাম আলীয়ে ইতিমধ্যে ভুক্তভোগী হিন্দু পৰিয়ালটোৱে বাঘমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে 24 ঘণ্টা উকলি যোৱাৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই যাৰ ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে হিন্দু পৰিয়ালটো এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে হিন্দু ভুক্তভোগী পৰিয়ালটো আমি এক ঘৰতে হিন্দু মানুহ আছো ইহঁতে আগৰ পৰা অত্যাচাৰ কৰি থাকে বহুত অত্যাচাৰ কৰি থাকে মানুহবিলাকে মাৰা ধৰাও কৰে আগতেও যোৱা বছৰো মাৰছি মালিকক তাৰপিছত ইবাৰতে পায়ে কাটি থাকোঁতে তাহোন মস্তক আলী আইতুন বিবি ইকৰাম আলী এই ছোৱালী এজনী আছে বিয়া দিয়া তাহাঁত তাইও আহিছে তেনে জানমণি বিবি সিহঁতে আহি তাৰমানে মালিকক তানে দাগ উঠাল লৈ হুল জুম লৈ তানে মাৰবাকে দিছে মাৰাতে মোৰ ছোৱালীটো আৰু ৱাইফে তাৰমানে দেখা পাই দৌৰি গ'ল দৌৰি যোৱাৰ পাছত মোৰ ছোৱালীটো বগৰে মাৰিছে তাৰপিছত মোৰ পৰিবাৰকো মাৰিছে কোনে মাৰিছে এই মস্তক আলী আৰু তাৰ গোটেইকেইজনে পৰিয়ালটোৱে তাহোন গোটেই মাহানে মোক মাটিত ফেলাই দিছে ফেলাই দি কিনে তাহোন গোটেই মাহানে মোক মাৰছি এতে গোটেই মানুহতে মাৰছি মাৰি কিনে মোৰ চুলিত টানিছি কাপোৰ টানি কিনে চিৰি পেলাইছি মই এই গোটেই দুখ পাইছোঁ